নলবাৰী জিলাৰ কৃষি বিভাগত দুৰ্নীতিৰ অভিযোগ চেংনৈ ফাৰ্মিং প্ৰডিউচাৰ কোম্পানীৰ বিৰুদ্ধে অভিযোগ শিক্ষক সমাজক লজ্জানত কৰা নলবাৰীৰ কোনেই দিনেশ গোস্বামী শিক্ষকৰ নিচিনা পবিত্ৰ বৃত্তিত নিয়োজিত হৈও কৰোনাৰে চপাইছে ধন খ দুখীয়া নিচলা কৃষকৰ পৰা ৫,০০০ৰ পৰা ২৫,০০০কৈ টকা সংগ্ৰহ কৰাৰ অভিযোগ দিনেশ গোস্বামীৰ বিৰুদ্ধে বৰক্ষেত্ৰী সমষ্টিৰ ভকতকুটি এলপি স্কুলৰ শিক্ষক দিনেশ গোস্বামীয়ে চেংনৈ এফপিচি গঠন কৰি নীতি নিয়ম মোহাৰি নিজৰ খুলশালিয়েকক পাতিছে সিইঅ পত্নীক পাতিছে অধ্যক্ষ সূত্ৰ মতে নলবাৰী জিলাৰ কৃষি বিভাগৰ কোটিটকীয়া কেলেংকাৰীৰ ফাইল ইতিমধ্যে পাইছেগৈ মুখ্যমন্ত্ৰী তদাৰকী কোষৰ টেবুল নলবাৰীৰ চেংনৈ কটৰা সত্ৰ নিবাসী এই কেলেংকাৰী নায়ক দিনেশ গোস্বামীয়ে বিভিন্নজনক প্ৰলোভন দেখুৱাই কেনেকৈ লুটিছিল ধন শুনক ভুক্তভোগীসকলৰ মুখেৰে মই সেই এনজিঅ'টোত তাৰমানে এফচিচিত মই ১,০০০ টকা দি জইন কৰিছিলোঁ জইন কৰাৰ পিছত মোক কৈছে এটা পইচা হ'ব পইচা হ'লে মোৰ তাৰমানে পইচাটো তাৰমানে আধা আমাক দিব লাগিব আধাটো নালাগা এনেকৈ কৈ আমাক আৰু বহি থৈছে তাৰে পিছত এইটো কিমান মাহ কোনটো মাহত হ'ল মই সেইটো সিমান হেৰি নাই তাৰে পিছত পইচাটো সোমালা ৪০,০০০ টকা সোমাইছে মোৰ গৰুৰ নামত গৰু ফটোও নিছি গৰুৰ নামত মোৰ নি পেলাই ৪০,০০০ টকা তেনে বেছিয়ে লাগে তেওঁ মই আধা পইচা দিছোঁ ২০,০০০ টকা আৰু ২০,০০০ মোৰ লগত থাকিল এয়া সেইখিনি কথা আৰু বেলেগ মোৰ একো ক'ব লগা নাই ২০,০০০ টকা তেনে নিছি ২০,০০০ টকা মই ৰাখিছোঁ উলিয়াই পেলাই ডাইৰেক্ট বেংকৰ পৰা উলিয়াই পেলাই পইচাটো মোৰ পৰা ২০,০০০ গণি লৈছে আৰু ২০,০০০ মোৰ দেখি আছে এইখিনিয়ে কথা আৰু ক'ব লগা আৰু একো নাই মই তাৰমানে মিটিং দিছিল মিটিঙত যাই আছোঁ সদায় মই মিটিঙত যাওঁ কণ্টিনিউ মিটিঙত তেনে আৰু বেলেগ এলাকে কিবা ফিচাৰীৰ আহে ভেটেনেৰী আহে এইগিলা এনেকৈ আহি থাকে গ্ৰাম সেৱক আহে আহি আমাক বুজাওৱে কোনটো কি কৰিব লাগে এনেকৈ বুজাই চাহ পানী খুৱাই ঘৰত খেদি দিয়ে সেইখিনি কথা আৰু ক'ব লগা একো নাই হেৰি এফপিচি হেৰিত গোস্বামীৰ নেতৃত্বত এখন হেৰি কৰিছিল তাতে আমি এফপিচিৰ মেম্বাৰ হিচাপে আমিও দায়িত্বত আছিলোঁ কিন্তু আমাক দায়িত্বত থাকিলেও একো হেৰি কৰা নাই যোগাযোগ নাই তেখেতে নানান ধৰণৰ বস্তু আনি পেলাই আমাক একো খবৰ দিয়া নাই আজিলৈকে সাধাৰণ নাৰিকলৰ পুলি ৩টা দিছিল সেই ভাজে আজিকালি খবৰ নাই তেখেতে বহুত নানান ধৰণৰ বস্তু হেৰি কৰি আছে ভগাই আছে কিন্তু আমাক খবৰ দিয়া নাই আমাৰ ইয়াৰ লোকসকলক মেম্বাৰবিলাক মাজতে পইচা হেৰি কৰিছিল ৪০,০০০ দিছিল বোলে তাতে ২৫,০০০ ঘূৰাই নিছে ৰিটাৰ্ণ নিছে আমি গমেই পোৱা নাই মই কালি অকণমান গম পালোঁ তেখেতে অলপ কনফাৰ্ম এটা কৰিব লাগিছিল আমাক আজিকালি জনাই নাই আমি একো পোৱা নাই আজিকালি নাও তেনে চাই হলদাৰ হৈ আছোঁ আমি কামটো তেখেতে মনে মনে কৰি আছে বাপে একো নাপায় আমাৰ কটৰা দিনেশ গোস্বামী তেখেতে এটা এনজিঅ' কৰিছিল এনজিঅ'টোত থৈ দি সকলোৱে ক'লে যে পইচা ১,০০০কৈ লৈ আহিবা আৰু লগতে আমাৰ কিবা কিছুমান স্কিম আহিব সেই স্কিমত আপোনালোকৰ সুবিধা হ'ব আৰু সকলোৱে সেই বুলি ৰাইজৰ কিছুমান মানুহে মানে পইচা ১,০০০কৈ দিলে সকলোৱে প্ৰায় আমিও দিলোঁ পইচা দিয়াৰ পিছতে সেই স্কিমৰ বাকী কিছুমান স্কিম আহি আছে সেই স্কিমৰ কি আমি এতিয়া বৰ্তমান একো পোৱা নাই বাকী কিছুমানে পাইছে বুলি শুনা পাইছোঁ সেইটো কাৰণে মানে আমি গোটেই মানুহখিনি এনেকৈ একগোট হৈ পেলাই এইটো সমালোচনা কৰাৰ মানে সিদ্ধান্ত লৈছোঁ আমি একোৱেই পোৱা নাই এতিয়া কিছুমানে পইচাও পাইছে কিছুমান ফল মানে হেৰি পাইছে আৰু এই বিধানও দিছে বোলে কিবা কিবি এই মটৰ কিবা কিবি আৰু আমি একো পোৱা নাই এতিয়ালৈকে কলিতাৰ নামত টকা ১,০০০ নিছে আৰু নাৰিকলৰ পুলি ৪টা নে কি দিছে আৰু একো নিদিলা দিনেশ গোস্বামী নিছে কিবা লোন দিম বুলি কৈ নিছি দিব টকা ১,০০০ দিব দি পেলাই আৰু কেচি কিবা লোন দিম বুলি নিছি এতিয়া একো নাই ক'তো নাই মূলো নাই এনজিঅ'ৰ নামত নিছি কি দিয়ে এতিয়া সেনেকৈ কৈছে এতিয়া কিবা খবৰে নাই আমাৰ খবৰ নাই কিবা আহে কিবা গাহৰি আহে কাৰোবাক দিয়ে আমি নাপাওঁ
ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24